নিশা মায়ঙৰ লেচেৰিপৰিত আজব ঘটনা। নিজ জোৱাইকে জ্বলাই দিলে শহুৰৰ ঘৰ দুৱাৰ। কেৱল সেয়াই নহয়, পত্নী আৰু সন্তানকো হত্যাৰ ভাবুকি দিয়ে। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত লেচেৰিপৰি। লম্পট যি জোৱায়েকৰ কামটো শুনিলে আচৰিত হ'ব আপুনিও। এইগৰাকী জোৱায়েক আবুল হুছেইন ওৰফে আবুলি। নিশা নিজ শহুৰেকৰ ঘৰত জুই জ্বলাই দিয়াৰ উত্থাপিত হৈছে অভিযোগ। জুইত জাহ যায় কেইবা লাখ টকাৰ সা সম্পত্তি। কিছুদিন আগত নিজৰ কাপোৰত তেজ সানি ৰাস্তাত পেলাই থৈ নিৰুদ্দেশ হয় আৰু পৰিয়ালৰ হতুৱাই নিজ পত্নীৰ ওপৰত হত্যাৰ গোচৰ চাপি দিছিল। আজি আকৌ মাকৰ ঘৰত থকা পত্নীক হোৱাটছআপত অডিঅ' ৰেকৰ্ডিং পঠাই নিজে ঘটনা সংঘটিত কৰা বুলি স্বীকাৰ কৰে। আবুলি ওৰফে আবুল হুছেইনৰ পত্নীৰ ভাই বোৱাৰীয়ে ঘৰত জুই লগা বুলি গম পাই ওলাই আহি বাহিৰত আবুল হুছেইনক দেখা পায় আৰু দৌৰি পলাই যায় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আবুলিৰ কৰ্মকাণ্ডত অতিষ্ঠ ৰাইজ। আবুলিক অতি সোনকালে গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী জনাই নিজ পত্নী আৰু স্থানীয় ৰাইজে। এতিয়া আৰক্ষী প্ৰশাসনে কি পদক্ষেপ লয় সেয়া সময় হ'ব লক্ষণীয়। আমিতো কিছু মানে কিবা যে ল'ম এইটো ল'বাৰ মানে বুদ্ধিয়ে নাই। এইটো বাঙালী ল'ৰা এটা আহি দা এটা লৈ পেলাই চব ভেট চেট পাই কাটি পিছত সোমাই পানী দিব। আবুল হুছেইন মোৰ জামাই হয়। সি মোক ৰাতি কালি ফোন কৰিছিল। ফোন কৰি পেলাই ক'লে যে তোক বচামো আৰু মোৰ সন্তানক বচাম আৰু তহঁতৰ ঘৰৰ মানুহকেইটা মই মাৰি পেলাম। মই ৰাতি এটা কাম কৰিছো, তহঁতক বাচিব নোৱাৰিবি। এইটো কৈ পেলাই মই ৰাতিটো টোপনিত দিছো। মইতো হোৱাটছআপত চোৱা নাই, ই ৰেকৰ্ডিং পঠাই দিছে, মই শুনা নাছিলো। যেতিয়া মোৰ ঘৰত পেট্ৰল লগাই জুই লগাই দিছে, তেতিয়া ঘৰৰ মানুহ বোৱাৰী কেইটা আছিল, তেতিয়া গম পেলাই উঠিছে, উঠি পেলাই চালে যে মোৰ হাজবেণ্ড মোৰ ঘৰৰ ওচৰতে থিয় হৈ আছে। যেতিয়া চিঞৰি আছিল মোৰ বোৱাৰী কেইটা, সি দৌৰ মাৰি বাইকটো চলাই গুচি গ'ল। যোৱাৰ পিছত মই মোৰ মোবাইলটো অন কৰিছো। অন কৰাৰ পিছত চালো যে সি হোৱাটছআপত মোক কৈ দি আছে যে মোৰ ঘৰৰ মানুহ কেইটাক মাৰি পেলাব, সি মোক মাৰি পেলাব, মোৰ ল'ৰা ছোৱালীক মাৰি পেলাব। মই আজি 6 মাহ ধৰি মই ঘৰত আছো। এইটো মোৰ ডাঙৰ ল'ৰা, এইটো মোৰ সৰু ছোৱালী। ভাত পানী একো নিদিয়ে আৰু গালাগালি দি থাকে, সদায় কৈ থাকে কেছ মোৰ ওপৰত সদায় কৰি থাকে। মোৰ ডাঙৰ ককাৰ ওপৰতো কেছ কৰি থাকে। এতিয়া মোৰ ওপৰত ৰেপ কেছ দি আছে। মই ৰেপ পইচাৰ কাৰণে মই ঘৰত বহুত টকা পইচা মাটি বিক্ৰী কৰি টকা পইচা থৈছো, 2 লাখ টকা আৰু ঘৰত ধান আৰু কাপোৰ কানি বহুত সব কিছু আছিল। এইবিলাক পেট্ৰল ডালি কৰিলে। মই তাৰ পিছত কি কৰিম চিঞৰি আছো। সেই ঘৰৰ ওচৰৰ মানুহ কেইটা আহিছে, আহি পেলাই মই এই আৰক্ষীৰ ওচৰত ফোন কৰিছো। আৰক্ষী আহি পেলাই এইটো চাই গৈ আছে। যোৱাৰ পিছত অসম চৰকাৰৰ ওচৰত আৰু আৰক্ষীৰ ওচৰত এইটোৱে জনাই সিহঁতৰ ফাঁচি চাওঁ আৰু একো নাচাওঁ। সিহঁতৰ ফাঁচি হলে মই শান্তি পাম। আৰু মোৰ 2টা ল'ৰা ছোৱালীক কেনেকৈ শাস্তি দি আছে। মোৰ ডাঙৰ ককায়েকে ঘৰত থাকিলে মোক শান্তি নিদিয়ে। মই যদি ক'তো কামো কৰিব যাওঁ সেইটো তাতো শান্তি নিদিয়ে। মই যদি ক'ত ফুৰিব যাওঁ তাতো শান্তি নিদিয়ে। আৰু মোৰ ভয় খুৱাইছে, তোক যদি মাৰি নাপাওঁ তহঁতৰ ভাই ককায়েক কেইটাক মাৰি পেলাম। এইটো কাৰণে মোৰ ভাই ককাই আজি ঘৰত নাছিল, কামত আছিল। এইটো সি সুবিধা পাই এতিয়া ৰাতি আহি মোৰ ঘৰত পেট্ৰল ঢালি জুই লগাই দিছে। কালি ৰাতি 12:10 বজাত প্ৰায় আমাৰ গাঁৱত লেচাৰিবাৰী গাঁৱত হঠাতে জুইৰ সূত্ৰপাত হয়। আমি ৰাইজবিলাকে দৌৰি আহি পেলাই ঘটনাত উপস্থিত হলো। উপস্থিত হৈ আমি গম পালো এই ঘটনাটো আবুল হুছেইন নামৰ কালপিতজনে সংঘটিত কৰিছে। ইয়াত তেওঁ পেট্ৰল দি পেলাই ঘৰত জুই লগাই দিছে বুলি আমি ঘৰৰ মানুহৰ পৰা জানিব পাৰিছো। আবুল হুছেইন নামৰ যিজন ব্যক্তিয়ে এই ঘটনাটো ইয়াৰ আগতেও বহু ঘটনা তেওঁ সংঘটিত কৰিছে। আৰু তাৰ কাৰণে আমি ইয়াত আহি পেলাই মায়ং আৰক্ষী চকীত খবৰ কৰিছো। আৰক্ষী মহোদয় আহিছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা যাতে নেক্সট টাইম আৰু সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে আমি উপযুক্ত শাস্তি বিচাৰিছো।